বহুত মানুহ আছে অসমত কেৱল মঞ্চত গীত গাই থকা কেইজন মানুহ নহয় সেইকেইজনতো মানুহ লাগিবই সেইকেইজনকতো লাগিব বেলেগ চেপ্টাৰ সেইটো বেলেগ চেপ্টাৰ গীত শুনিম আমি মঞ্চ বিহুত গীত শুনিম বাট অৰিজিনেল তুমি এতিয়া ধৰা ক'ৰবাত বিহু এখনত গৈ দেখুৱাইছা মই গাড়ীত গৈ আছো চাইছো এয়া চক্ৰপাণী পৰাশৰ আৰু এয়া বৈকুণ্ঠ প্ৰিন্স পাঠক চাৰ্ফ এক্সেলৰ দৰে মোক ধুইছিলে চক্ৰই এসময় আৰু সেইটো সাংবাদিকতাৰ দায়িত্ব আৰু কৰ্তব্য যে এজন সাংবাদিকে যিজন মানুহক মাতি নিয়ে তেওঁৰ পৰা কথাখিনি উলিয়াব পৰা যিমান তেওঁ টানকৈ কথা সুধিব সিমানে তেওঁ নিজৰ পৰিচয় দিব মই যিমানখিনি পাৰো উত্তৰ দিছিলো আৰু যিখিনি মোৰ ভুল হৈছিলে সেইখিনি ভুলে ৰাইজে যিটো ভুল বুলি কয় অভিয়াছলি ভুলেই হয় মোৰ মাজত কোনো এনেকুৱা বেয়া ভাৱ নাই কিন্তু কেতিয়াবা তাৰ বিতৰ্ক ওলালে ময়ো অলপ ভাল পাওঁ আৰু দিয়কচোন মানে মই এটা সময়ত তাৰ পৰা খাই থৈছোতো কিন্তু বহুত ভাল মানুহ খুব ধুনীয়া মানুহ সমাজৰ কাৰণে কাম কৰা মানুহ আমি বহুত দিনৰ পৰা একেলগে আমাৰ যাত্ৰা অব্যাহত ৰাখিছো চক্ৰই কিখিনি কষ্ট কৰি এইটো পৰ্যায় পাইছে সেইটো মই নিজৰ চকুৰে দেখা তাৰমানে চক্ৰ খুব টেলেণ্টেড মানুহ সেইকাৰণে তাৰ টেলেণ্ট আৰু প্ৰতিভাক যিমান ট্ৰেডিং কেলেংকাৰী কেছ নলগাওক কিয় এইবিলাক মিছা কথা এইবিলাক সঁচা কথা নহয় প্ৰমোচন কৰা মানুহ আজি মই যদি কিবা এটা অনুষ্ঠান পাতি পেলাই প্ৰমোচন কৰিব মাতো চক্ৰই কৰি দিব কিন্তু এনেই এইবিলাক চেকা এটা খানি মানুহ এটাক বেয়া হিচাপে প্ৰতিপন্ন কৰিব নালাগে ইজ ভেৰি গুড পাৰ্চনেলিটিৰ মানুহ আৰু সেইটো সময় আছিল বহুতে ভাবে বৈকুণ্ঠ আৰু মোৰ মাজত বহুত বেছি বেয়া সেইটো এটা অনুষ্ঠান ভাল বহুত বেছি ভাল আগৰ পুৰণা চিনাকি তুমি এতিয়াও মাতি মোক যদি মোক বেয়াকে উপস্থাপন কৰা মই যিটো কাম কৰি আছো তাত মোক ক'ব লগা নাই তোমাৰ সেইটো দায়িত্ব কৰ্তব্য সাংবাদিকৰ সেইখিনি কৰ্তব্য মই তেনেকে সোধো দেখোন চবকে সোধো দেখোন তুমিতো মোক নেলুত ধৰি পেলাই সোধা নাই যে তই এইখিনিয়ে ক'ব লাগিব বুলি হয় নাই আৰু এতিয়া কমেণ্টত মোক গালি পাৰিব পাৰে একো নাই ইয়াক ভালকে ক'ব মই গালি শুনি ভাল পাওঁ মোকে গালি পাৰিব মোক গালে মই গালি শুনি শুনি বহুত পকি গৈছো আৰু খালি সতত আছো সতত থাকিম সেইটো কথা ঠিক এবাৰ কিমান বিহু প্ৰগ্ৰেম দেই 20খন মানত মাতিছে আৰু ইণ্টাৰেষ্টিং কথা বিহু প্ৰগ্ৰেমত যে মাতিছে তাত কমেণ্ট আহিছে আপুনি বিহুত কি কৰিব যাব কেইটামানে কমেণ্ট দিছে আপুনি বিহুত গাবনে নাচিবনে কৌতুক কৰিব মই সিহঁতক এটা কথা কওঁ বিহুখন আমাৰ অসমীয়া সমাজৰ সমাজখনত অকল ছিংগাৰ নাথাকে সমাজখনত অকল অভিনেতা নাথাকে সমাজখন পৰিপূৰ্ণ হয় বিভিন্ন ব্যক্তিৰে লগ লাগি সেইখনে সমাজ আৰু তুমি কি কৰিবা বুলি তাৰমানে কি সোধাক মই উত্তৰ দি দিছো যে আমি ঘৰতে বহি ডিজিটেল চাই থাকো চ' তোমাৰ এটা অনুষ্ঠান যদি আমি চাব পাৰো তেনেকে আমাৰ ভাল লাগে আৰু এইবাৰ কৈ থওঁ বৈকুণ্ঠ এইবাৰ মানে বাৰ্তালাপ আমি মঞ্চই মঞ্চটো কৰিমেই মই ইমানখিনি এবাৰ প্লেনিং কৰি ওলাই আহিছো অসমৰ বিভিন্ন মঞ্চলৈ যাবলৈ আৰু এনেকুৱা কিছুমান ব্যক্তিৰ সাক্ষাৎকাৰ ল'ম বাৰ্তালাপত আপোনালোকে চাব য'ত আপোনালোকে আচল বিহুখিনি পাব বিহু কেনেকৈ আহি ক্ৰমবিকাশ হৈ 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 আজি এইখিনি পৰ্যায় পাইছে তুমি এইটো আচলতে চক্ৰপাণী পৰাশৰ পাবত গজা ব্যক্তি নহয় দেই আপোনালোকে যেনেধৰণে কমেণ্ট কৰে মানে এইচব কমেণ্ট নকৰিব সাংবাদিকতা শিকিছে দৌৰিছে বাইক এখন লৈ মোনা এটা লৈ দৌৰি ফুৰা মই গুৱাহাটীৰ অলিয়ে গলিয়ে দেখিছো তাক গতিকে সেইখিনি সততা ৰাখিব তাৰমানে ট্ৰেডিং কেলেংকাৰী যোনটো এইটো তেওঁ প্ৰমোচন কৰাৰ কাৰণে তেওঁক মাতি নিছে তেওঁ সাংবাদিক নহয় নাই এইটো তোমাৰ বন্ধুবিলাকে চিএমএ কোৱা কথা আমি এতিয়া মই সাংবাদিক নহয় সাংবাদিক নহয় সাংবাদিক আমি নহয় এটা সময়ত সাংবাদিক আছে ঠিক আছে এইটো আমি ইউটিউবাৰ ক্ৰিয়েটৰ যিয়ে নহওক কিন্তু মই যিটো বস্তু পাইছো সেইটো খুব ভাল পাইছো জাৰ্নেলিষ্ট কিন্তু মই এটা কথাই কওঁ যে এই যাত্ৰা অব্যাহত ৰাখক ধুমুহা বহুত আহিব আমি আগৰ নিচিনাকে আছো এনেই মানুহে মানে ছচিয়েল মিডিয়াত মাত্ৰ 5% দেখাও মই লাইফটো চক্ৰক মই এটা কথাই কলো যিকোনো বিপদত মই আগতেও গৈছো মোৰ শ্ব' যোৱাৰ পিছতো বিপদত মুঠে ফোন আৰু মেছেজ পালেই হ'ল আৰু মাজতে এটা গণ্ডগোল হওঁতে প্ৰথম ময়ে ফোন কৰি আহিছো ইমানখিনি দম বুকুত আছে আৰু ভৱিষ্যতো থাকিব অসমীয়া বেয়াকে নাচাবা আপুনি জয় অসম